নমস্কাৰ এণ্ড গুড ইভিনিং আৰু ফাইনেলি বিপুৰীয়াত মোৰ বিয়া আহি গ'ল নে কি কয় চ' আজি কাৰ্যসূচী আৰম্ভ কৰোঁ মই মাইনাৰ লগত মই সদায় আছো মাইনাৰ মুখত মই এই প্ৰজেক্টটোৰ বিষয়ে আজিৰ পৰা এৰাউণ্ড 2 বছৰ 3 বছৰ পৰা শুনি আছো যে প্ৰজেক্ট এটা আৰম্ভ কৰিম ফাইনেলি ৰিয়েলি কৈছোঁ ভাই ৰিয়েলি ভাই বেষ্ট উইচ ফিউচাৰৰ কাৰণে ৰিয়েলি কৰি দেখুৱালি আৰু সকলো ভৱিষ্যত কিন্তু ভালকৈ নহওক বহুত ভালকৈ যাওক আগবাঢ়ি যোৱা আৰু এয়া হৈছে আমাৰ শৰৎ দত্ত শৰৎ দত্তই আপোনাৰ ৰেষ্টুৰেণ্টৰ বিষয়ে অলপ ক'ব কেনেকুৱা লাগিছে সেইটো কওক কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু আচলতে বিপুৰা টাউনখন কেনেকুৱা লাগিছে বিপুৰীয়াত কেতিয়াও ৰেষ্টুৰেণ্ট খুলিম বুলি ভবা নাছিলোঁ দেই আমি সৰু জেগা এটাত মানে ভাবিছিলোঁ ৰেষ্টুৰেণ্টখন খুলিম কিন্তু মানে সপোনটো ইমান ডাঙৰ হ'ব বুলি ভবা নাছিলোঁ কিন্তু আজি মানে বাস্তৱ হৈ গ'ল মানে খুব এই গম পাইছোঁ আৰু ভাই লোকেশ্যন কৰি দিয়া ক'ত আছে লোকেশ্যনটো আপোনালোকে যদি নাৰায়ণপুৰৰ পৰা আহে তেতিয়া ৰয়েল মাৰ্টৰ ওচৰত ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত পাব আৰু আচলতে বিপুৰা মেইন টাউন পাবগৈ নালাগে যেনেকৈ এই লোকেশ্যনৰ পৰা এই মৌপিয়া লোকেশ্যনৰ পৰা আচলতে 50 মিটাৰমান হ'ব হয় নাই আৰু এই ওচৰতে আচলতে তেল ডিপু এটা আছে আৰু ওপৰতে আচলতে কি আছিলে ওপৰত এখন স্কুল আছে প্ৰাইভেট স্কুলৰ নাম কি আছিলে লুমিনাছ এখন আছে আৰু এইয়া লোকেশ্যন ইমান ধুনীয়া এটা লোকেশ্যন আৰু সকলো বিপুৰীয়াবাসী ৰাইজে বা লখিমপুৰবাসী ৰাইজে আমাৰ মৌপিয়া ৰেষ্টুৰেণ্টখনক যাতে মৰম দিয়ে আৰু এতিয়া মোৰ লগত আছে আচলতে মৌপিয়াৰ আচল মেইন মানুহজন যোন নেকি চেফ হয় আৰু বিশেষকৈ তেখেতৰ ওপৰতে গোটেই মৌপিয়াটো আপোনাৰ ডিপেণ্ড কৰিব চ' মই আপোনালোকৰ আগত তেখেতক চিনাকি কৰি দিম লগতে আপোনাৰ মৌপিয়াৰ একদম এ টু জেড কি কি খাদ্য পোৱা হ'ব বা আপোনাৰ ডিছকাউণ্ট হ'ব বা কেনেকুৱা মানে এতিয়াতো মইতো নাজানো ৰেষ্টুৰেণ্টৰ বিষয়ে চ' দাদাইতো সম্পূৰ্ণকৈ জানাইছোঁ মই অনুৰাগ বৰা এই মৌপিয়াৰ ৰেষ্টুৰেণ্ট আমাৰ বিপুৰীয়াবাসী ৰাইজলৈ আজি শুভাৰম্ভণি কৰা হৈছে আজি ৰেষ্টুৰেণ্টখনৰ আৰু অত্যন্ত সুখী হৈছোঁ যথেষ্ট কষ্ট বহুতখিনি প্ৰত্যাহ্বান নেওচি আজি এই মুহূৰ্তলৈকে আহি উপনীত হৈছেহি আৰু দুয়োগৰাকী স্বত্বাধিকাৰীলৈ মোৰ ফালৰ পৰা অলেখ শুভকামনা যাচিলোঁ আৰু পোনপ্ৰথমে ক'বলৈ গ'লে আজিকালিৰ যুগত মূল কথাটো কি হয় যে হোটেল বা ৰেষ্টুৰেণ্ট আমাৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে কিন্তু কি হয় যে আমাৰ গুণগত মানদণ্ডৰ খাদ্য সেইটো যথেষ্ট অভাৱ পৰিলক্ষিত হয় যিহেতু ময়ো এজন খাদ্যৰসিক মই এজন ৰন্ধা বঢ়া ব্যক্তি হোৱাৰ আগতে মোৰ পৰিচয় এজন মোৰ খাদ্যৰসিক হিচাপে আৰু গতিকে সেই খাদ্যৰসিক হিচাপে মই এটা বস্তু বিচাৰোঁ যে এজন ব্যক্তিয়ে যেতিয়া এখন হোটেল বা ৰেষ্টুৰেণ্টৰ খাদ্য গ্ৰহণ কৰিবলৈ যাব সেই খাদ্যখিনি তেওঁ দিয়া মূল্যৰ মানে বিপৰীতে যেন সেই খাদ্যটো যথেষ্ট গুণগত মানদণ্ডৰ হয় আৰু সেই বস্তুটোৱে আমি আমাৰ মূল উদ্দেশ্য হিচাপে আগত ৰাখি উত্তৰ লখিমপুৰবাসী তথা আপোনাৰ বিপুৰীয়াবাসী ৰাইজলৈ আমি এই ৰেষ্টুৰেণ্টখন আগবঢ়াই দিছোঁ মৌপিয়া ৰেষ্টুৰেণ্ট এই ৰেষ্টুৰেণ্টখন শীততাপ নিয়ন্ত্ৰিত হয় আৰু ইয়াত আমি আপোনাৰ থলুৱা খাদ্যৰ লগতে বিভিন্ন ধৰণৰ যেনে সৰু ল'ৰা ছোৱালীয়ে খাই ভাল পোৱা কিছুমান চাইনিজ ফুড বা আপোনাৰ ইণ্ডিয়ান ভাৰতীয় বিভিন্ন সুস্বাদু ব্যঞ্জন ইয়াত ৰখা হৈছে আৰু আমাৰ অসমীয়া তথা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান থলুৱা খাদ্যও আমি ইয়াত ৰাখিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ খাদ্যসমূহক আমি প্ৰধান প্ৰাধান্য দিছোঁ আৰু ইয়াৰ যিখিনি দাম দিয়া হৈছে এই দামখিনি অত্যন্ত মানে উচিত মূল্য হয় উচিত মূল্যৰ বিপৰীতে উচিত খাদ্য পাব সেইটো আমি গ্যাৰান্টি দি ক'ব পাৰিম দাদাৰ স্মাইল চাওক ইমান মৰম লগা স্মাইল চাওক আপোনালোকে সদায় আহক দাদাৰ লগত ফ্ৰেণ্ডলি কথা পাতক দাদা কিমান বছৰ হৈছে আপোনালোকে সেইটোৰ লগত জড়িত হোৱা মোৰ আজি একচুৱেলি মই বাংগালোৰত মই প্ৰথম আছিলোঁ বাংগালোৰত মই যথেষ্ট কষ্ট কৰি মই তাতে
নৈশ ভাগত মই ডিউটি কৰি মই দিনৰ ভাগত মই হোটেল ইণ্ডাষ্ট্ৰীত মই কাম কৰি ট্ৰেইনিং কৰি তাৰ পৰা মই হোটেল মেনেজমেণ্ট কৰি আহিছোঁ যথেষ্ট কষ্ট কৰিছোঁ বহুতখিনি আপোনালোকে এবাৰ আহক যদি আপোনালোকে যদি বিহপুৰী আহে তেনেহ'লে এবাৰ আপোনালোকে ভিজিট কৰক মৌপিয়ালৈ আহক জাষ্ট এবাৰ আপোনালোকে ভিজিট কৰি চাওক এবাৰ জাষ্ট ট্ৰাই কৰি চাওক নে কি কয় চ' ইমানে ৰাখিছোঁ আজিলৈ বাই বাই চি ইউ নেক্সট ভিডিঅ'